নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ ক'বলৈ লৈছোঁ অসমীয়া সাহিত্যৰ এখনি ভাল লগা উপন্যাস মধুলগন। এয়া মধুলগনৰ ২৪তম খণ্ড। যেতিয়া মাক আৰু মাকৰ মানুহজনৰ সৈতে ৰাধাৰাগিনী হস্পিটেল গৈ ওলায়, তেতিয়া ব্যক্তিগত খণ্ডৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেলখনৰ ICU ৰখা হৈছে ঋষিক। ICUৰ বাহিৰৰ ৱেইটিং ৰুমত চিন্তাগ্ৰস্ত শুকান মুখেৰে ৰৈ আছিল ঋষিৰ মাক দেউতাক আৰু ভায়েক দেৱ। ৰাধাহঁতে গৈ পোৱাত তেওঁলোক খুব সকাহ পালে। দেৱে কথাবোৰ সংক্ষেপতে জনালে। এক্সিডেণ্ট এণ্ড ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টৰ পৰা অলপ আগতেই লৈ অনা হৈছে তাক ইয়ালৈ। প্ৰাথমিক সকলো পৰীক্ষা নিৰীক্ষা কৰা হৈছিল ইতিমধ্যে। মূৰত বিশেষ কোনো ভিতৰুৱা আঘাত নাই, মাথো গাড়ীৰ গ্লাছে কটাৰ বাবে মুখ আৰু কপালৰ পৰা যথেষ্ট তেজ বৈ গৈছে। বুকুৰ তলৰ ভাগৰ কামিহাৰ দুডালো ভাঙিছে। ৰাধাৰ চকুহালি সেমেকি পৰিল। ৰাধাই মন কৰিলে ৰাগিনীয়েও লুকাই চুৰকৈ চকুলো মুচিব ধৰিছে। ৰাধাই ভাবিলে, কিয় হ'ল এই ঘটনা, কেনেকৈ হ'ল? তাই স্কুলত থকা সময়লৈকে দেখোন ঋষিৰ ফোন কল আহিয়ে আছিল। তাই ফোন নুঠোৱাৰ বাবেই ৰাধাৰ ভাবি চাবলৈকো ভয় লাগিল। দেৱে তাইৰ কাষলৈ আহি ক'লে, এতিয়া ভিতৰত সোমাবলৈ দিয়া নাই বেবী, পিছত সোমাবলৈ দিলে তুমিয়ে যাবা প্ৰথম। ৰাধাই সন্মতিত মূৰ দুপিয়ালে। কৰিডৰৰ পৰা আঁতৰি ৱেইটিং ৰুমৰ দিশে খোজ ল'লে ৰাধাই। হঠাৎ লিফ্টৰ সন্মুখত খোজবোৰ তাই জঠৰ হৈ পৰিল। লিফ্টৰ পৰা উঠাটো খাই ওলাই আহিছে মিছেছ কুৰেশ্বি, আৰু মিছেছ কুৰেশ্বীৰ লগে লগে ওলাই আহিছে শ্যাম। ঋষি ক'ত? কেনে আছে সি খুব কষ্ট পাইছে নেকি ৰাধা? উঠাটো খাই সোমাই অহা মানুহজনীয়ে ৰাধাৰ হাতখনতে জোৰকৈ খামুচি ধৰি সুধিলে প্ৰশ্নবোৰ একেলেঠাৰিয়ে। ঋষি এতিয়া শুই আছে, এইফালে আহক মেম। ৰাধাই তেওঁক লৈ আনিলে ICUৰ মূল দুৱাৰখনলৈ। তাৰ পৰাই কাছৰ দুৱাৰখনেৰে আঁৰেৰে চাই পঠিয়ালে তেওঁ ঋষিলৈ। কপালত বেণ্ডেজ লগাই শুই থকা ঋষিৰ মুখখন দেখিয়েই জয় পৰিল মানুহজনীৰ মুখখন। দুচকু পানীৰে উচুপি পৰিল তেওঁৰ। মাকক মেৰে ধৰে শ্যামে এহাতেৰেই। সৰু ছোৱালীটোৱে পুতেকৰ বুকুতে মূৰ থৈ তেওঁ তৎক্ষণাত মুচি পেলাই সিক্ত মুখ আৰু দুচকু। চিন্তা নকৰিব মেম, বহুত বেছি গুৰুতৰ আঘাত সি পোৱা নাই, ৰাধাই তেওঁক সকাহ দিবলৈ ক'লে। তেন্তে দেৱ ওলাই আহিল ৱেইটিং লবিৰ পৰা। শ্যামহঁতক দেখি সি আগুৱাই আহিল। চকুলো মুচি থকা শ্যামৰ মাকক সি মনে মনে বুজালে, ঋষি এতিয়া ঠিকেই আছে পেহীমা, তুমি নাকান্দিবাচোন। কেনেকৈ হ'ল ইমান ডাঙৰ ঘটনা? তেওঁ দেৱক সুধিলে। সি পেহীয়েকক ঘটনাৰ বিৱৰণ দিলে। মূৰত আঘাত পোৱা নাই বুলি জানিব পাৰি মানুহজনীয়ে সকাহ পালে। কিন্তু ঋষিৰ বুকুৰ কামিহাৰ দুডালকৈ ভাঙিল বুলি শুনি তেওঁৰ ইচি চাই উঠিল মনটো পুনৰ। একো নহয় মা, বুকুৰ কামিহাৰ ভাঙিলে ভালকৈ বেড ৰেষ্ট ল'লেই যোৱা লাগি যাব। শ্যামে মাকক আশ্বাস দিলে। ঋষিক এবাৰ কাষৰ পৰা চাবলৈ বিচাৰিলে শ্যামৰ মাকে। দেৱে চিকিউৰিটিৰ ডিউটিত থকা মানুহজনীৰ পৰা অনুমতি বিচাৰিলে। মানুহজনে ভিতৰলৈ গৈ অন ডিউটিত থকা নাৰ্ছগৰাকীক কথাটো জনালে। তাৰপিছত মানুহজনে ওলাই আহি ক'লে, এবাৰত কেৱল এজন ভিজিটৰহে যাব পাৰিব। হ'ব পেহী, তুমি যোৱা। ঠিক তেনেতে ঋষিৰ দেউতাকো ওলাই আহিল কৰিডৰলৈ। তেওঁ মিছেছ কুৰেশ্বীক দেখি প্ৰথমতে থতমত খালে। দুচিন্তাই নিষ্প্ৰভ কৰি থোৱা মুখখন তেওঁৰ খং নে বিৰক্তিত ৰঙা পৰিল এবাৰলৈ। তেওঁক কিবা কোৱাৰ আগতেই শ্যামৰ মাকে দ্বিধাগ্ৰস্ত সুৰত ক'লে, ডাঙৰ ককাইদেউ, মই ইয়াক কেৱল চাবলৈহে আহিছোঁ। আশা কৰোঁ আপুনি মোক বাধা নিদিব। ঋষিৰ দেউতাকে একো নক'লে। তেওঁৰ চিন্তিত মুখখনত খুব ভাগৰুৱা যেন দেখা গ'ল হঠাতে। যেন বছৰ বছৰ ধৰি তেওঁৰ মনত চলি থকা ঘৃণা, হিংসা, প্ৰতিহিংসাই আমুৱাবলৈ ধৰিছিল তেওঁক লাহে লাহে। সাউতকৈ তেওঁ পুনৰ সোমাই গ'ল ৱেইটিং লবিৰ ভিতৰলৈ। সকাহ পালে ৰাধাই, সকাহ পালে শ্যামেও। ICUৰ ভিতৰত ঋষিৰ বিচনাত থিয় দিছিল সেই মিছেছ কুৰেশ্বী। আৱেগত তেওঁৰ দুচকু ভৰি পৰিল পুনৰ। কেনেকৈ ঋষি, কেনেকৈ? মোক স্কুলত লগ কৰি অহাৰ পিছতেই কেনেকৈ হ'ল এই দুৰ্ঘটনা? তেওঁ ঋষিৰ চেঁচা পৰি থকা হাতখনত আলফুলে স্পৰ্শ কৰিলে। ঋষিয়ে দুৰ্বল দুচকু এবাৰ মেলি চালে তেওঁলৈ। সি কিবা ক'বলৈ ওঠ লৰাইছিল। শুকাই পৰা ঋষিৰ মুখত হাত থৈ মিছেছ কুৰেশ্বীয়ে মনে মনে ক'লে, তুমি মাত্ৰ আৰাম কৰা ঋষি, একো কথাই নক'বা, বাহিৰত সকলো আছে। ঋষিয়ে নিষ্প্ৰভ দুচকুৰে একেথৰে চাই ৰ'ল মানুহজনীৰ মুখলৈ। তাত দুচকুৰ প্ৰশ্ন যেন বুজি পালে মিছেছ কুৰেশ্বীয়ে। সি জানিব বিচৰা কথাটো তেওঁ ধীৰ সুৰত ক'লে, আছে, বাহিৰত ৰাধাও আছে। ঋষিৰ
যন্ত্ৰণা ক্লিষ্ট মুখখনত আনন্দৰ ক্ষীণ এটা আভা বিজয়ন বিয়পি পৰিল। তাৰ পোহৰ হৈ পৰা মুখখন দেখি মিছেছ কুৰেশ্বি ক'লে, ৰাধা যদি তোমাৰ বাগ্দত্তাই আছিল, তাই তোমাৰেই হ'ব ঋষি। মই দিনত একো কথা দিয়া নাছিলোঁ তোমাক, কিন্তু এতিয়া কৈছোঁ ৰাধা কেৱল তোমাৰেই হ'ব। ৰাধা ভাল ছোৱালী, মোৰ বিশ্বাস আছে তাই বুজি পাব সকলো কথা। মই বুজাম তাইক। ঋষিয়ে মূৰটো দুপেলালে মাত্ৰ। মুখখনত সামান্য হাঁহিৰ ৰেখ এটাও বিয়পি পৰিল। মুখ ফুটাই একো নক'লে যদিও তাৰ হাতৰ আঙুলিবোৰে লাহেকৈ মেৰিয়াই ধৰিলে পেহীয়েকৰ হাতখনক। আনন্দত অধীৰ হোৱা পেহীয়েকে মূৰটো তললৈ হালি হাতৰ আঙুলিবোৰত দুটাকৈ চুমা খালে। সেই সৰুকালৰ দৰেই। তুমি চিন্তা নকৰিবা, সকলো ঠিক হৈ যাব। মই ৰাধাৰ লগত কথা পাতিম। এতিয়া আহোঁ, ভিজিটিং টাইম খুব কম। কথা কোৱাৰ ভংগীত ঋষিয়ে মূৰ দুপিয়ালে। ঋষিৰ পৰা বিদায় লৈ ফৰকাল মুখেৰে ওলাই আহিল মিছেছ কুৰেশ্বি। ঋষি এতিয়া কেনে আছে ৰাধা? শ্যামৰ মেছেজ আহিল। ৰাধাই লৰালৰিকৈ উত্তৰটো টাইপ কৰিলে। এতিয়া যথেষ্ট ভাল পাইছে সি। পিছে ঋষিৰ কেয়াৰ লওঁতে লওঁতে তুমি মোক পাহৰি গৈছা নেকি বাৰু? কি যে কোৱা শ্যাম, বুজিবলৈ চেষ্টা কৰাচোন। মই তোমাক বুজি পাওঁ ৰাধা, তোমাক বিশ্বাস কৰোঁ, কিন্তু মোৰ ঋষিৰ ওপৰত বিশ্বাস হোৱা নাই। মোৰ এনে ভাৱ হৈছে এই পৰিস্থিতিৰ লাভ উঠাই যেন সি তোমাক মেণ্টেলি ব্লেকমেইল কৰিব। তেনেকুৱা হ'ব পাৰে নেকি ৰাধা? তেনেকুৱা হ'লেও তুমি জানো মানি ল'বা? নট পচিবল। তুমিতো মোক জানাই ৰাধা। প্ৰত্যুত্তৰত আৰু কিবা এটা টাইপ কৰিবলৈ লৈও ৰৈ গ'ল ৰাধা। তাই শ্যামৰ মেছেজটোকেই দুবাৰমান পঢ়িলে। মুখখনৰ হাঁহিটো তাই লাহে লাহে মাৰ যাবলৈ ধৰে। দুদিনমান আগৰে পৰাই তাইৰ মনটোক অশান্তি দিবলৈ ধৰা কথাটো পুনৰ উকমুকাই উঠিল। বিচনাতে লাজ কৰি থকা ঋষিলৈ তাই আৰ চকুৰে চালে এবাৰ। ঋষিৰ কাষতেই ব্যস্ত হৈ আছে ৰাগিনী। তাই ইটো সিটো যোগান ধৰি আছে ঋষিক। চামুচ, কুহুমীয়া গৰম পানী, টিচু পেপাৰ ইত্যাদি। এজনীয়া এটেণ্ডেণ্টৰ বিচনাত বহি পেপাৰ পঢ়ি আছে দেৱে। ICUৰ পৰা ঋষিক এই ডিলাক্স কেবিনলৈ শ্বিফ্টিং কৰা হৈছে দুদিন আগতে। যথেষ্ট সুস্থ হৈছে এতিয়া সি। আৰু এই 3 দিন ধৰি হস্পিটেললৈ নিতেও অহা যোৱা কৰিছে ৰাধা আৰু ৰাগিনীয়ে। নোহোৱাকৈনো কেনেকৈ থাকে? ঘৰুৱা সম্বন্ধ এটা শেষ কৰিম বুলিয়েই জানো কৰিব পাৰি? তদুপৰি ঋষি আৰু ৰাধাৰ মাজত ভুল বুজাবুজি কাজিয়াবোৰ একেবাৰে গভীৰভাৱে লোৱা নাই ঋষিৰ ঘৰৰ মানুহে। ঋষিৰ মাকৰ মতে দুদিন দেৰিকৈ হ'লেও ঋষি আৰু ৰাধাৰ বিয়া হ'বই। দুয়ো পতি পত্নী হ'ব। গতিকে সিহঁতৰ মাজত অভিমান ভৰা কাজিয়া ভুল বুজাবুজি হোৱাটো স্বাভাৱিক কথা আৰু ই চিন্তাৰ বিষয় নহয়। ঋষিৰ দেউতাকেহে সেইদিনা ৰাধাক পোনপটীয়াকৈ সুধিছিল কথাবোৰ। তেওঁ জানিব খুজিছিল ঋষি আৰু তাইৰ মাজৰ কথাবোৰক। সম্বন্ধটো লৈ তাই নিজৰ মনৰ শংকা আৰু অমিলবোৰৰ বিষয়ে ৰাধাই কৈছিল সেইদিনা। বহু দেৰি চিন্তা কৰি ঋষিৰ দেউতাই কৈছিল, ঋষিয়ে তোমাৰ মনত দুখ দিছে। সি কিবা ভুল নকৰিলে তুমি কেতিয়াও এনে সিদ্ধান্ত নলোৱা। আমি তোমাক জানো নহয়। তথাপি মই কওঁ, সম্পৰ্ক ভঙাৰ কথা কেতিয়াও নক'বা দুনাই। ঋষিয়ে তোমাক ভাল পায়, আমিও তোমাক খুব ভাল পাওঁ ৰাধা। কাজিয়া বাঢ়িবলৈ নিদিবা। ৰাধা তেতিয়া মুখ হৈ ৰৈছিল। উত্তৰত কিবা এটা ক'ব খোজোঁ মানুহজনৰ বিষাদগ্ৰস্ত মুখখনলৈ চাই তাই অধিক একোৱেই ক'ব পৰা নাছিল। ঋষিৰ লগত ঘটনাটোৱেই আচলতে মানুহজনক ভিতৰৰ পৰা তেনেই জোকাৰি পেলাইছিল। ৰাধাই ভাবে আচলতে ভুল তাইৰেই। পৰিয়ালৰ ইচ্ছাত থকা সম্বন্ধ এটাক তাই নতুবা ঋষিয়ে অকলেই শেষ কৰি পেলাব বুলি কেনেকৈ ভাবি লৈছিল বাৰু? সকলোৰে লগত আলোচনা কৰাটো জৰুৰী আছিল। অশান্তিকৰ অস্থিৰতাই তাইৰ মনটোক এবাৰ আৱৰি ধৰিলেহি। বতাহৰ দিশ যেন তাইৰ অলক্ষিতেই বিপৰীত দিশলৈ ববলৈ ধৰিছে। এই যে ঋষি আৰু তাইৰ মাজৰ মনোমালিন্য, অমিলবোৰক মাত্ৰ এটা সাধাৰণ ভুল বুজাবুজি বুলি ধৰি লোৱা ঋষিৰ পৰিয়ালৰ মানুহবোৰ। এই যে তাইৰ মনৰ কথা বুজিও নুবুজাৰ ভাও ধৰি থকা তাইৰ মাকজনী। ঋষিৰ কাষলৈ আহিবৰ বাবে তাইক যিমান পাৰে সোনকালে স্কুলৰ পৰা আগতীয়াকৈ ছুটি দিবলৈ চেষ্টা কৰা হৈছে। শ্যামৰ মাকে আগ ধৰি সেইবোৰ কাম কৰি আছে। আৰু সেই সকলোবোৰৰ পিছতো একো নোহোৱাৰ দৰে স্বাভাৱিক হৈ থকা ঋষি। ৰাধাই আৰু এটা কথা মন কৰিছে, ঋষি এই দুদিনতেই যেন এটা বেলেগ মানুহ হৈ উঠিছে। শান্ত চকুযোৰত আগৰ সেই খং জেদবোৰ যেন একেবাৰেই নাই। সৰু ডাঙৰ সকলো সিদ্ধান্ত নিজে একচেটিয়াকৈ লোৱা ঋষিয়ে এতিয়া সৰু ল'ৰাৰ দৰেই মাথো সকলোৰে মৰমৰ আদেশবোৰ পালন কৰিছে।
স্কুলত থকাৰ সময়ত দুবাৰকৈ ফোন কৰিছিল ঋষিৰ দেউতাকে। ক্লাছত থকাৰ বাবে ৰাধাই ফোন উঠাব পৰা নাছিল। সেয়ে স্কুলৰ ছুটিৰ পিছতেই বাহিৰে বাহিৰে ৰাধা হস্পিটেললৈকে ওলাই আহিছে। ৰাধা যেতিয়া হস্পিটেললৈ আহিল তেতিয়া কেবিনত ঋষিৰ লগত আছিল মাক আৰু দেউতাক। ৰাধাক দেখাৰ লগে লগে ফৰকাল হাঁহি বিৰিঙিল তেওঁলোকৰ দুয়োৰে মুখত। ৰাধা, আহিলা? আপুনি ফোন কৰিছিল আংকল? তেতিয়া মই ক্লাছত আছিলোঁ। কোনো কথা নাই ৰাধা। আচ্ছা, তুমি অকণমান ঋষিৰ লগত থাকিব পাৰিবানে? আৰু আপোনালোক? ঋষিৰ দেউতাকলৈ চাই ৰাধাই সুধিলে। ঋষিৰ লগত কেবিনত অকলে থাকিব বুলি ভাবোঁতে মনটো সংকুচিত হৈ পৰিল তাইৰ। ঋষিৰ মাকে ক'লে, আমি এতিয়া ঘৰলৈ যাওঁ ৰাধা। অলপ পিছত দেৱ আহিবই। মই আকৌ গধূলি আহিম। কিবা অসুবিধা পাবা নেকি? অসুবিধা? ৰাধাই এবাৰ চাওঁ নাচাওঁকৈ ঋষিৰ ফালে চালে। যন্ত্ৰণাক্লিষ্ট মুখখন কোচাই বিচনাতে ইকাটি সিকাটি কৰিবলৈ চেষ্টা কৰিছে সি। নাই, কোনো অসুবিধা নাই, ৰাধাই কওঁ নকওঁকৈ ক'লে। ঋষিৰ দেউতাকে তৎক্ষণাত ক'লে, কি অসুবিধা হ'বনো? ভালহে হ'ব। দুয়ো মুকলিকৈ অকণমান কথা পাতিবলৈকৈ সুযোগ পাব। ভুল বুজাবুজিবোৰ বাঢ়িবলৈ দিয়া উচিত নহয় বেবী। ঋষি, তোমাকো কৈছোঁ মই তাইৰ কথা। তুমি তাই দুখ পোৱা কথা বা দুখ পোৱা কাম নকৰিবা। তাই আমাৰ সকলোৰে বৰ মৰমৰ। শেষৰখিনি যেন তেওঁ ঋষিক উদ্দেশ্যি গম্ভীৰ স্বৰত ক'লে। ঋষিয়ে প্ৰত্যুত্তৰত মুখখন সামান্য সহাৰ দৰে ক'লে। সি ৰাধালৈ পোনপটীয়াকৈ নাচালে। ঋষিৰ মাক দেউতাক ওলাই যোৱাৰ পিছত কেবিনত বিৰাজ কৰিলে এক অস্বস্তিকৰ মৌনতাই। অকলশৰীয়া হ'ল ৰাধা আৰু ঋষি। বহু দেৰিলৈ কোনেও কোনো কথাৰ অৱতাৰণাই নকৰিলে। মাজতে ডাক্তৰ আৰু নাৰ্ছো আহিল। তেওঁলোকে ঋষিক পৰীক্ষা নিৰীক্ষা কৰিলে। সেই সময়ত ৰাধা মাথো কাষে কাষে ৰ'ল। মাজতে কেণ্টিনৰ ল'ৰাজনো আহিল। সি চাহ বিস্কুট লৈ আনিলে। ৰাধাই সেইখিনি ঋষিৰ কাষতে ওখ টেবুল এখনত সজাই থৈ ক'লে। সেইবোৰ কৰি থাকোঁতে মেছেজ টনটো বাজি উঠিল। শ্যামৰ মেছেজ বোধ হয়। মেছেজ পঢ়িবলৈ তাই এতিয়া কেবিনৰ এটা কোণলৈ আহে। তেতিয়া ঋষিয়ে লাহে লাহে চাহৰ কাপত শোহা মাৰিব ধৰিছে। হস্পিটেলত আছেনে ৰাধা? ঋষি এতিয়া কেনে? ৰাধাই উত্তৰটো টাইপ কৰিলে। হস্পিটেলত আছোঁ শ্যাম। সি ভাল পাইছে আগতকৈ। তোমাৰ লগত আৰু কোন আছে? উত্তৰটো টাইপ কৰিবলৈ তহক মাৰি ৰ'ল ৰাধা। ঋষিৰ লগত এটা কেবিনত অকলে থকা কথাটো শ্যামক জনাবলৈ কিয় জানো সংকোচ বোধ হ'ল তাইৰ। ৰাধা, কি হ'ল? উত্তৰ দিয়া। ৰাধাই উত্তৰ লিখিলে, অকণমান ৰ'বা শ্যাম, এতিয়া অকণমান ব্যস্ত হৈ আছোঁ। শ্যামে এইবাৰ একো উত্তৰ নিদিলে। বোধহয় উত্তৰটো মনপুত নহ'ল তাৰ। অকণমান চিন্তা কৰি ৰাধাই দেৱ আৰু ৰাগিনীলৈ মেছেজ কৰিলে। 2 নম্বৰৰ পৰা আহি আছোঁ বুলি উত্তৰ আহিল। তেনেতে ঋষিয়ে ক'লে, বেবী, বেয়া নোপোৱা যদি মোবাইলটো দিব পাৰিবা নেকি? তাই তৎক্ষণাত উঠি গৈ চাৰ্জিঙত লগাই থোৱা মোবাইলটো আনি ঋষিৰ হাতত তুলি দিলে। তাৰপিছত আঁতৰি আহি আকৌ চকীত বহি ল'লেহি তাই। জড়তা ভৰা সময়বোৰ মৌনতাৰ মাজেৰে পাৰ হ'ল পুনৰ। ভিতৰি তাই ভীষণ অশান্তি লাগিছিল। বুজিছে ৰাধাই। সকলোৱে জানি বুজি তাইক অকলশৰীয়াকৈ এৰি দিছে ঋষিৰ লগত। নহ'লেনো এতিয়ালৈকে ৰাগিনী আৰু দেৱ আহি নোপোৱাৰ কাৰণ কি হ'ব পাৰে? মৌনতা ভংগ কৰি ঋষিয়ে ক'লে, বেবী, তুমি এতিয়াও মোৰ ওপৰত খং কৰি আছা ন? নাই খং কৰা মই, স্থিমিত সুৰত ক'লে ৰাধাই। ৰাধাৰ উত্তৰ শুনি ঋষিয়ে সামান্য সহাৰ দৰে কৰিলে। সি আকৌ ক'লে, মই জানো তুমি এতিয়াও মোক খুব বেয়া পাই আছা। মই ভুল কৰিছোঁ বেবী। মই অনুভৱ কৰিছোঁ সেই কথা। মই তাৰ বাবে সঁচাকৈয়ে দুখিত। ঋষি, তোমাৰ অধিকাৰ আছে বেবী। তুমি মোক খং কৰিব পাৰা। তাৰ বাবে মই তোমাক কেতিয়াও বেয়া নাপাওঁ। কিন্তু মোক ঘৃণা নকৰিবা প্লিজ। শেষৰ ফালে কাতৰ সুৰত ক'লে ঋষিয়ে। মৌন হৈ থকা ৰাধাৰ মুখলৈ চাই সি চুটিকৈ এটা হুমুনিয়াহ এৰে। তাৰপিছত পুনৰ ক'লে, আমি আকৌ আগৰ দৰে হ'ব নোৱাৰিমনে বেবী? কি উত্তৰ দিব ভাবি নাপালে ৰাধাই। খন্তেক তাই চিন্তাত ডুবি ৰ'ল। এটা সময়ত তাই লাহে লাহে ক'লে, ঋষি, মই ভাবোঁ এইবোৰ কথাৰ এতিয়া কোনো অৰ্থ নাই। মই মনৰ পৰা আঁতৰাই দিছোঁ এইবোৰ কথা। মই এতিয়া তোমাক বেয়া পায়ো থকা নাই আৰু বেয়া নাপাওঁ। এইখিনি ক'বলগীয়া হোৱাত বৰ বাবে দুখিত। কিন্তু এয়ে সত্য। মই এই সম্বন্ধত কেতিয়াও সুখী হ'ব নোৱাৰিম ঋষি।
ৰাধাৰ উত্তৰ শুনি মৌন হৈ ৰ'ল ঋষি। বিষাদগ্ৰস্ত মুখখন তাৰ অস্বাভাৱিকভাৱে গম্ভীৰ হৈ ৰ'ল। হঠাতে সি ক'লে, বড়ো আংকলে যেতিয়া তোমাৰ দায়িত্ব মোক দিছিল, তোমাৰ লগত মই সুখী হ'ম নে নাই সেই কথা মই এবাৰো ভাবি চোৱা নাছিলোঁ বেবী। মই মাথো সম্পৰ্কৰ সন্মান ৰাখি তেওঁৰ ইচ্ছাক আদেশ বুলি মানি লৈছিলোঁ। আক্ষেপ আৰু অভিযোগৰ ক্ষীণ সুৰ এটা ফুটি উঠিল ঋষিৰ কণ্ঠত। আৰু ৰাধা? ঋষিৰ এই অভিযোগৰ উত্তৰ একো নাই তাইৰ হাতত। এনেবোৰ সময়তে তাই আশা কৰে কোনোবাই আহি যদি কোৱাহেঁতেন যে এয়া দেউতাকৰ শেষ ইচ্ছা নাছিল বুলি। উফ! নিৰ্বাক নিস্তব্ধতাৰ মাজেৰে বহি ৰৈ ৰাধা। দুচকুৰ আগত ভাহি আহিল শ্যামৰ প্ৰতিচ্ছবি। পাৰিবনে ৰাধা? শ্যামৰ ভালপোৱা পাহৰি ঋষিৰ লগত এটা প্ৰেমহীন সম্পৰ্কৰ বান্ধোনত জীৱন কটাবলৈ পাৰিবানে? নোৱাৰে তাই। এতিয়া যে শ্যাম তাইৰ সৰ্বত্ৰে। তেতে শ্যামৰ ফোন আহিল। বুকুৰ ধুমুহাত আকৌ হাম কাঠিল। ক'ত আছা মোৰ ৰাধা? তুমি ক'ত আছা? ৰাধাই ওলোটাই সুধিলে। মই হস্পিটেলৰ গ্ৰাউণ্ড ফ্ল'ৰত আছোঁ। কি? উচক পাইছিলে ৰাধা। মই ভাবিলোঁ তুমি অকলে আছা বুলি, শ্যামে সহজ সুৰতে ক'লে। ৰাধাই ঋষিলৈ চালে। ঋষিয়ে তাইৰ কথাত কাণ নিদিয়াৰ দৰেই মোবাইলত চকু থৈছে। ঋষিক কথাটো কওঁ নে নকওঁ কৰি থাকোঁতেই দুৱাৰত টোকৰ পৰিলে। দুৱাৰ ঠেলি এমুখ হাঁহিৰে সোমাই আহিল শ্যাম। ৰাধা বিভূতিত পৰিল। কিন্তু তাই আকাংক্ষা কৰি থকাৰ দৰে একো নহ'ল। ঋষিয়ে হাঁহি মুখেৰে শ্যামক সোমাই আহিবলৈ ক'লে। শ্যামক সোমাই আহি অতি সহজভাৱেই ঋষিৰ খবৰ ল'লে। একো নজনাটোৰ দৰে সি বহি ল'লেহি এটেণ্ডেণ্টৰ বিচনাত। ৰাধাই মাথো অবাক লাগি চাই ৰ'ল। বুকুখন ধিপ ধিপ কৰি থাকিল তাইৰ ভিতৰি। থৰ লাগি থকা ৰাধালৈ চাই শ্যামে ক'লে, বহা ৰাধা। কিয় থিয় হৈ আছা? টিভি চাব পাৰা তোমালোকে, ঋষিয়ে ক'লে। শ্যামে ইংলিছ চেনেল এটা লগাই ল'লে বাতৰি শুনিবলৈ। বাতৰি শুনি থকাৰ মাজে মাজেই সি ঋষিৰ লগত দেশ ৰাজ্যৰ কথাও পাতিলে, সীমান্তৰ কথাও পাতিলে। ঋষিয়েও সমান আগ্ৰহ দেখুৱালে। দুয়োৰে মাজত ভীষণ অপ্ৰস্তুত হৈ বহি ৰ'ল ৰাধা। ৰাগিনী আৰু দেৱ অহাৰ পিছতহে শান্তিৰে উশাহ ল'লে ৰাধাই। এনেকৈ থাকিলেতো নহ'ব। বহুত কাম পৰি আছে তাইৰ। সৰু গ্ৰুপৰ বাবে তৈয়াৰ কৰা ছুটি সাধুবোৰৰ অনুবাদ শেষেই। ডাঙৰ ক্লাছৰ ইংৰাজী বিষয়ৰ শিক্ষকজনেও আজি তাইৰ প্ৰশংসা কৰিছে। তেওঁ তাইৰ অনুবাদবোৰক এক্সিলেণ্ট ৱৰ্ক বুলি কৈছে। মনটো ভাল লাগি গৈছিল ৰাধাৰ। প্ৰত্যেক সাধুৰ লগত মিলাই চিত্ৰ আঁকিবলৈ বাকী আছেই। ৰাধাক যাবলৈ সাজু হোৱা দেখি ৰাগিনীয়ে ক'লে, দেৱ তুমি থৈ আহিবা নেকি বেবীক? মই? এতিয়া? দেৱে শ্যামলৈ চালে। শ্যামে ল'বলৈ ক'লে, নালাগে তোমালোক আহি পাইছাহে, থাকা ইয়াতে, মই থৈ আহিম তাইক। ৰাগিনীয়ে এবাৰ ৰাধালৈ আনবাৰ ঋষিলৈ চালে। ঋষিয়ে সন্মতিৰ ভাৱত মূৰটো লৰাই দিলে। শ্যাম যায়ে যেতিয়া ৰাধাৰ লগত তাইও যাব পাৰিব। ঋষিৰ কথা শুনি ৰাধা সঁচাকৈ আচৰিত হ'ল। তাৰ মুখত হাঁহিটো লাগিয়ে আছিল তেতিয়াও। বিশ্বাসেই নহয় ৰাধাৰ। সঁচাকৈ ঋষি ইমান সলনি হৈছেনে? গাড়ীত বহাৰ পিছত ৰাধাই হাঁহি মুখেৰে ক'লে, তুমি হঠাতে আহি গ'লা আজি চাম। ঋষিৰ লগত তোমাৰ অকলে এইবিলাক মন নগ'ল আৰু মোৰ ৰাধা। তোমাক সি ব্লেকমেইল কৰিব বুলি মোৰ ভাৱ হয়, তাইৰ চকুজুৰিত চকু থৈ ক'লে সি। ৰাধাই উত্তৰত হাঁহিলে মাথো। তাই মুখৰ আগলৈ উৰি অহা চুটি চুটি চুলিবোৰ ঠেলি সি কাণৰ পিছফালে গুজি দিলে। বুকুখন দূৰ দূৰকৈ কঁপি উঠিল ৰাধাৰ। তাই বাৰু জানিতে অজানিতে শ্যামক দুখ দিবলৈ গৈ আছে নেকি? কথাটো মনলৈ অহাৰ লগে লগে ভিতৰি অস্থিৰ অনুভৱ কৰিলে ৰাধাই। দুশ্চিন্তাই নিষ্প্ৰভ কৰি তুলিলে তাইৰ মুখৰ উজ্জ্বলতাক। শ্যামৰ লগত মুকলিকৈ আলোচনা কৰিব খোজে তাই সকলো কথা। কিন্তু পিছ মুহূৰ্ততে ভাবে, থাকক, কিছুমান কথা নোকোৱাকৈ থকাই ভাল। অন্ততঃ এই মুহূৰ্তত। শ্যামে দুখ পাব, তাই নিজেওতো দুখ পাব। বেলি ডুবিছিল ইতিমধ্যে। ৰাধাহঁতৰ ঘৰ নোপোৱাৰ ঠিক অকণমান আগতে আন্ধাৰ ছাঁ পৰা ঠাইখনত গাড়ীখন ৰখাই দিছিলহি। মোৰ ৰাধা? শ্যামে তাইৰ হাতত ধৰিছিল। মোক ইমানকৈ ভাল নাপাবা শ্যাম, ইমান মৰম মোক নকৰিবা। তিৰবিৰি কৰি থকা তাইৰ দুচকুত চকু থৈ সি গভীৰ কণ্ঠৰে ক'লে, তুমি নিবিচাৰিলেও মই তোমাকেই ভাল পাম।
তুমি নিবিচাৰিলেও মই তোমাকেই মৰম কৰিম সদায়, মোৰ ৰাধা। তুমি নাথাকোঁতে মই যদি বিয়া হৈ গুচি যাওঁ অইন কাৰোবাৰ লগত? বুকুখন ফাটি পৰিব যেন লাগিল ৰাধাৰ। উত্তৰত সি সশব্দে হাঁহিলে। হাঁহি হাঁহিয়েই সি ক'লে, সেইটো দুৰ্ভাগ্যজনক ৰাধা। তোমাক কোনোবাই বিয়া পাতি নিলেও তেওঁ দুৰ্ভাগ্যৰ অন্ত নপৰিব কেতিয়াও। কাৰণ মই তোমাক তাৰ পিছতো নজৰ দিম, নিজৰ কৰিম। কোৱাচোন ৰাধা, তেনেকুৱা দুৰ্ভাগ্য কোনে বিচাৰিব বাৰু? ৰাধা মুখ হৈ ৰ'ল। তাই একোকেই ক'ব নোৱাৰিলে। শ্যামে তাইৰ কপালত কোমলকৈ চুমা এটা আঁকি দিলে। তাই বাধা নিদিলে। তাইৰ দুগালেৰে বাগৰি অহা সেই পুৰুষসুলভ খহটা ওঁঠযোৰে তাইৰ উজ্জ্বলিত বিলীন হ'ব খুজিলে। তাই কেতিয়াও বাধা নিদিলে। চকামকা পোহৰতে তাইৰ চকুত চকু থৈ সি ক'লে, ঋষিক স্পষ্টকৈ বুজাই দিবা ৰাধা। ঋষিৰ তেনেকুৱা দুৰ্ভাগ্য হোৱাটো মই একেবাৰেই নিবিচাৰোঁ। ডাইৰেক্টৰৰ অফিচ কোঠাত নিৰ্দিষ্ট আসনত বহি দুশ্চিন্তাৰ মাজত ডুবি ৰৈছিল মিছেছ কুৰেশ্বি। দুচকুত তেওঁৰ নিদ্ৰাহীনতাৰ ক'লা চাপ। যোৱা কেইদিনমানৰ পৰা বৰ বেছিকৈ চিন্তা কৰি থকাৰ বাবেই নেকি মূৰটো খুব গধুৰ আৰু গাটো দুৰ্বল যেন লাগিছে তাইৰ। উচ্চ ৰক্তচাপৰ সমস্যা বুলি ভাবি শ্যামে তেওঁৰ ব্লাড প্ৰেছাৰো জুখি চাইছিল। আগতকৈ কমহে ওলাইছিল। চুগাৰো নৰ্মেল। সমস্যাটো কি মা? শ্যামৰ গম্ভীৰ প্ৰশ্নত তেওঁ থতমত খাই উঠিছিল। সহজতে মাকৰ মন পঢ়ি পেলাব পৰা ল'ৰা সি। শ্যামৰ পৰা আচল কথাটো লুকুৱাবলৈ তেওঁ সদায় কোৱা একা কথাই দোহাৰিছিল। তোমাৰ কৰ্মক্ষেত্ৰলৈ উভতিব সময় হৈছে নহয়, সেয়েহে মোৰ চিন্তাও বেছি হৈছে শ্যাম। এইবাৰ কিন্তু তেওঁ কথাটো হাঁহি উৰাই দিয়া নাছিল। শ্যামে গহীন হৈছিল। সি মৰমেৰে মাকক সাৱটি ধৰিছিল। পুতেকৰ বুকুত সোমাই বাহ্যিকভাৱে শান্ত হৈ পৰিছিল তেওঁ। কিন্তু ভিতৰি ৰাধা আৰু শ্যামৰ প্ৰেমৰ বিপক্ষে ষড়যন্ত্ৰ কৰাৰ অপৰাধত নীৰৱে দগ্ধ হৈছিল মিছেছ কুৰেশ্বি। এৰা ষড়যন্ত্ৰই, এটা দীৰ্ঘ নিশ্বাস এৰে মিছেছ কুৰেশ্বীয়ে। আচলতে শৰীৰৰ অসুস্থতাতকৈও মনৰ অসুস্থতাহে বেছি হৈছে তেওঁৰ। যোৱা এসপ্তাহত ধৰি এজাক অশান্ত ধুমুহাই বুকুত কঢ়িয়াই লৈ ফুৰিছে তেওঁ। এটা জটিল পৰিস্থিতিয়ে তেওঁৰ দোমোজাৰ মাজত পেলাইছে। এফালে ঋষি, আনফালে পুত্ৰ শ্যাম। ৰাধা আৰু শ্যামৰ দুচকুত তেওঁ দেখিছে সেই অকৃত্ৰিম প্ৰেম, এটা নিভাঁজ গভীৰ আৱেগ আৰু সৰল উত্তেজনা। কিন্তু ঋষিৰ মুখখন মনলৈ অহাৰ লগে লগে বিষাদত জয় পৰে তেওঁৰ মুখমণ্ডল। কাণত ভাহি আহে সেই বাক্য, ৰাধা মোৰ বাগদত্তা। এপলকৰ বাবে মুখখন ৰঙা পৰে মিছেছ কুৰেশ্বীৰ। সদায় শান্ত মুখখনত খঙৰ ভাৱে ক্ৰিয়া কৰে। তেওঁ ভাবে, অভয় বৰবৰুৱাৰ ইচ্ছাত ঠিক হৈছিল ৰাধা আৰু ঋষিৰ সম্বন্ধ। পূজাৰ পিছত আঙুঠি পিন্ধোৱাৰ দিন তাৰিখ পৰ্যন্ত ঠিক হৈছিল। তেনেস্থলত এই সম্বন্ধৰ বাহিৰত খোজ পেলাই ৰাধা শ্যামে কেনেকৈ ইটোৱে সিটোৰ প্ৰেমত পৰিল সেয়াহে। এয়া ভুল, ৰাধাৰ ভুল, শ্যামৰ ভুল। কিন্তু প্ৰেমে জানো ভুল শুদ্ধৰ বিচাৰ কৰে ৰাণীমা? তেওঁ তথাপি ভাবে, ৰাধা আৰু শ্যামে ভুল শুদ্ধৰ বিচাৰ কৰিব নোৱাৰিলেও তেওঁ অভিভাৱক হিচাপে বিচাৰ কৰিব পাৰিবই লাগিব। আৰু তেওঁ বিচাৰ কৰিছেই ইতিমধ্যে। ৰাধা আৰু শ্যামৰ মাজত গঢ় লৈ উঠা এয়া সম্বন্ধ আদৰণীয় নহয়। কাৰণ ৰাধাৰ ওপৰত ঋষিৰহে প্ৰথম অধিকাৰ, শ্যামৰ নহয়। কিন্তু তেওঁতো জানে শ্যাম জেদী, শ্যাম সংবেদনশীল মনৰ। সৈন্যসুলভ কঠোৰতাৰ আঁৰতো সি কঢ়িয়াই ফুৰে এটা আৱেগিক মন। তেওঁৰ মনত চলি থকা এই বিচাৰ, এই সিদ্ধান্তই কেনেকৈ প্ৰভাৱ পেলাব পাৰে শ্যামৰ ওপৰত? অস্থিৰতাই নিজৰ আসনৰ পৰা উঠি আহিল মিছেছ কুৰেশ্বি। তেওঁ আহি থিয় দিলেহি খিৰিকী মুখত। বাহিৰত তেতিয়া কোমল ৰ'দালি। শীতৰ আৰম্ভণি এয়া। চেঁচা পুৱাটো চঞ্চল হৈ উঠিছে ৰ'দালিৰ পৰশত। বাগিচাৰ মাজৰ ঘূৰণীয়া মুকলি ঠাইডোখৰত প্লে গ্ৰুপৰ কণমানিজাকে ল'ৰা থপৰা কৰিছে। আয়া এগৰাকীৰ সহায়ত ৰাধাই সকলোকে এঠাইত থূপ খুৱাই বহুৱাইছে। তাত ৰাধাই সকলোকে ABCD ৰাইম শিকাইছে। কান্দি থকা কণমানিজনীক তাই কোলাত বহুৱাই মৰম কৰিছে। ল'ৰা ছোৱালীজাকৰ মাজত ৰাধাকো এগৰাকী নিৰ্বোধ শিশুৰ দৰেই দেখা গৈছে। মিছেছ কুৰেশ্বীৰ মনটো দুখবোধেৰে ভৰি পৰিল। অন্তৰাত্মাই তেওঁক যেন উপহাস কৰিলে। ই কেনে অন্যায়! তেওঁ ঋষিৰ কথাও ভাবিলে, শ্যামৰ কথাও ভাবিলে। কিন্তু
ৰাধাৰ কথা যেন প্ৰকৃত অৰ্থত এবাৰলৈকে ভাবি চোৱা নাই এতিয়ালৈকে। ৰাধাৰ দুচকুত শ্যামৰ প্ৰতি থকা প্ৰেম তেওঁ দেখিছে। ৰাধাৰ প্ৰতি আৰু সম্বন্ধটোৰ প্ৰতি থকা ঋষিৰ আগ্ৰহকো তেওঁ অনুধাৱন কৰিব পাৰিছে। কিন্তু ঋষিৰ মনত ৰাধাৰ কি স্থান তেওঁ নাজানে এই কথা। প্ৰেম নিশ্চয় নাই, কাৰণ ৰাধাৰ মাজত প্ৰেম থকা হ'লে সেই সকলোবোৰ সমস্যাৰ উদ্ভৱেই নহ'লহেঁতেন কেতিয়াও। তেন্তে কোনোবাই ৰাধাই ঋষিক হৃদয়েৰে ভাল পাব পাৰিবনে? প্ৰেমহীন এটা সম্বন্ধত ৰাধা আৰু ঋষিৰ জীৱনটো এটা অপূৰ্ণ পাত্ৰ হৈ নৰবনে? কোন সুখী হ'ব, ঋষি, শ্যাম, ৰাধা? উত্তৰত আহিল কোনো সুখী নহ'ব। তথাপি এইবাৰ ধীৰ স্থিৰে নিজৰ আসনত বহি ল'লেহি তেওঁ। তলমূলকৈ কলবেলটো ৰজাই তেওঁ নীনাক মাতিলে। নীনা সোমাই আহিলে। তেওঁ মূৰ তুলি নোচোৱাকৈ ক'লে, নীনা, ক্লাছৰ পিছত ৰাধা মেমক মই মাতিছোঁ বুলি ক'বাচোন। প্ৰিয় শ্ৰোতাসকল, মধুলেখনৰ এয়া আছিল 24তম খণ্ড। ধন্যবাদ।